নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক মই পুনৰবাৰ স্বাগতম জনাইছো মোৰ কম্পিটিটিভ ষ্টাডিজ ইউটিউব চেনেলটোলৈ আজি মই এডিআৰিত আহি থকা এটা ইম্পৰ্টেন্ট টপিকৰ ওপৰত ভিডিঅ' লৈ আহিছো যোনটো হ'ল এ গ্ৰুপছ অফ এনিমেল এটা এনিমেলৰ গ্ৰুপক কি বুলি কয় হিটোৰ ওপৰত আজিৰ ভিডিঅ'টো হ'ব কেনেকি এই টপিকৰ ওপৰত বহুত কেইটা কোৱেশ্চন আপোনাৰ প্ৰিভিয়াস এক্সামত আহিছে আৰু আগন্তুক এক্সামতো আহিব সেই কাৰণে এই ভিডিঅ'টো আপোনাৰ কাৰণে বহুতেই ইম্পৰ্টেন্ট হৈ যাব সো সাইড হক ভিডিওটো আৰু ভাল লাগিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক ভিডিওটো লাইক কৰক আৰু ভিডিওটো আপোনাৰ ফ্ৰেণ্ডছ আৰু ফ্যামিলিৰ লগত শেয়াৰ কৰক সো ফাৰ্স্ট কোৱেশ্চন আছে এ গ্ৰুপ অফ ফিশ ইজ কল্ড মানে ফিশৰ মাছৰ এটা গ্ৰুপক কি বুলি কোৱা হয় অপচন কিটা যদি মই চাও তেতিয়ালে কাৰেক্ট আনসাৰটো হৈ যাব স্কুল মানে মাছৰ এটা গ্ৰুপক স্কুল বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো চাই লও এ গ্ৰুপ অফ ইনসেক্টস অৰ লকাস্টস ইজ কল্ড অপশন কিটাৰ মাজৰে কাৰেক্ট আনসাৰটো হৈ যাব অপশন এ প্লেগ এ গ্ৰুপ অফ মাংকিজ ইজ কল্ড মানে বান্দৰৰ এটা গ্ৰুপক কি বুলি কোৱা হয় অপশন কিটা যদি মই চাও তেতিয়ালে কাৰেক্ট আনসাৰটো হৈ যাব অপশন ডি ট্ৰুপ এ গ্ৰুপ অফ লায়ন্স ইজ কল্ড মানে সিংহৰ এটা গ্ৰুপক কি বুলি কোৱা হয় অপশন এ আছে ট্ৰুপ অপশন বি আছে প্ৰাইড অপশন সি আছে টিম আৰু অপশন ডি আছে ট্ৰাইব Correct answer to is pride. Mane option B to is more correct answer. Next question to silo. A group of hooligans is called. Mane eta gundar dolok ki buli koa hoy? Option kita jume saut etiole correct answer to hobo option A mob. Eta gundar dolok mob buli koa hoy. Next question to silo. A group of ladies is called. Mane eta mohilar dolok ki buli koa hoy? Option kita mazere correct answer to hobo option A baby. A group of soldiers is called মানে soldiers or eta group of কি বুলি কোৱা হয় option B army soldiers or group of army বুলি কোৱা হয় a group of cattle is called মানে গৰু এটা দলক কি বুলি কোৱা হয় option B herd মানে গৰুৰ দলক herd বুলি কোৱা হয় a group of geese is called মানে হাঁহৰ এটা দলক কি বুলি কোৱা হয় Option C gaggle. Collection of flowers is called. Mane flowers or collection of ki buli koa hoy? Option A bucket. A group of sheep is called. Mane bherar eta dolok ki buli koa hoy? Option C fleet. A group of bees is called. মানে মৌমাছিৰ যে দলক কি বুলি কোৱা হয় অপশন বি swarm a group of players is called মানে প্লেয়াৰ্ছৰ এটা গ্ৰুপক কি বুলি কোৱা হয় অপশন এ টিম a group of islands is called মানে দ্বীপৰ এটা গ্ৰুপক কি বুলি কোৱা হয় অপশন ডি আৰ্কিপেলাগো A collection of poems is called. মানে poems or কবিতাৰ এটা collection of কি বুলি কোৱা হয়? Option B anthology. A group of musicians is called. মানে musicians or এটা group of কি বুলি কোৱা হয়? Option B band. A group of pupils or students is called. Option B batch. A group of friends is called option A circle a group of houses in a village called মানে এটা ভিলেজত থকা ঘৰবাৰীক একেলগে কি বুলি কোৱা হয় option B hamlet a group of robbers মানে thieves-ৰ এটা গ্ৰুপক কি বুলি কোৱা হয় option B gang A groups of owls called মানে পেছাৰ এটা দলক কি বুলি কোৱা হয় option A parliament A group of whales is called মানে whaleৰ এটা গ্ৰুপক কি বুলি কোৱা হয় option A school A group of deer is called মানে হৰিণৰ এটা গ্ৰুপক কি বুলি কোৱা হয় option C herd A dash of wolves মানে wolves er eta group of ki buli koy
অপশ্যন এ পেক এ ডেশ অফ বুকছ মানে বুকছৰ এটা গ্ৰুপক কি বুলি কোৱা হয় অপশ্যন বি লাইব্ৰেৰী এ ডেশ অফ কটন মানে কটনৰ এটা গ্ৰুপক কি বুলি কয় অপশ্যন এ বেল এ ডেশ অফ ট্ৰিজ মানে ট্ৰিজৰ এটা গ্ৰুপক কি বুলি কোৱা হয় অপশ্যন বি ফৰেষ্ট এ গ্ৰুপ অফ ৰেবিট ইজ কল্ড এজ মানে ৰেবিটৰ এটা গ্ৰুপক কি বুলি কোৱা হয় অপশ্যন এ নেষ্ট এ গ্ৰুপ অফ স্পেৰ'জ ইজ কল্ড চৰাই পাখিৰ এটা গ্ৰুপক কি বুলি কোৱা হয় অপশ্যন এ হোষ্ট এ গ্ৰুপ অফ ৰেটছ অৰ মাইচ ইজ কল্ড মানে ইন্দুৰৰ এটা গ্ৰুপক কি বুলি কোৱা হয় অপশ্যন চি মিছচেফ এ গ্ৰুপ অফ পেৰটছ ইজ কল্ড পেৰটছৰ এটা গ্ৰুপক কি বুলি কোৱা হয় অপশ্যন ডি কোম্পানী এ গ্ৰুপ অফ ক্ৰ'জ ইজ কল্ড কাকৰ এটা দলক কি বুলি কোৱা হয় অপশ্যন বি মাৰ্ডাৰ এ কেৰাভেন অফ ডেছ মানে কোনটো প্ৰাণীৰ এটা দলক কেৰাভেন বুলি কোৱা হয় অপশ্যন বি কেমেল মানে উট এ প্ৰিকল অফ ডেছ মানে কোনটো প্ৰাণীৰ গ্ৰুপক প্ৰিকল বুলি কোৱা হয় অপশ্যন চি পৰ্কিউপাইনছ এ টাৱাৰ অফ ডেছ মানে কোনটো প্ৰাণীৰ এটা গ্ৰুপক টাৱাৰ বুলি কোৱা হয় অপশ্যন এ জিৰাফ এ পড অফ ডেছ মানে কোনটো প্ৰাণীৰ এটা গ্ৰুপক পড বুলি কোৱা হয় অপশ্যন এ ডলফিন এ গ্ৰুপ অফ টাইগাৰ ইজ কল্ড মানে বাঘৰ এটা গ্ৰুপক কি বুলি কোৱা হয় অপশ্যন ডি এম্বুছ আৰু লায়নৰ গ্ৰুপক কি বুলি কোৱা হয় প্ৰাইড এ গ্ৰুপ অফ কেটছ ইজ কল্ড মানে মেকুৰীৰ এটা দলক কি বুলি কোৱা হয় অপশ্যন চি ক্লাউডাৰ এ গ্ৰুপ অফ চিতা ইজ কল্ড চিতাৰ এটা গ্ৰুপক কি বুলি কোৱা হয় অপশ্যন এ কোৱেলিশ্যন এ গ্ৰুপ অফ গোটছ ইজ কল্ড মানে ছাগলীৰ এটা গ্ৰুপক কি বুলি কোৱা হয় অপশ্যন ডি ট্ৰাইব চ' ফ্ৰেণ্ডছ থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ' আৰু ভিডিঅ'টো যদি আপোনাৰ ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰক চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো আপোনাৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত শ্বেয়াৰ কৰক